তোমালোক আহা পিস্তল তেতিয়া দিব 10 ডিসেম্বৰ শহীদ দিৱস এবাৰ প্ৰথমবাৰৰ কাৰণে কলিয়াবৰত অনুষ্ঠিত কৰিছে আপোনালোকে কি ক'ব নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস এবাৰ আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কলিয়াবৰবাসী ৰাইজৰ আতিথ্যত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আজি মাংগলিক কাৰ্যসূচী লাইখুটা স্থাপন অনুষ্ঠান কলিয়াবৰবাসী ৰাইজ আৰু অভ্যৰ্থনা সমিতি নগাঁও জিলা ছাত্ৰ সন্থা আমি সকলোৱে একত্ৰিতভাৱে কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কলিয়াবৰত এই কেন্দ্ৰীয় শ্বহীদ দিৱসটি অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত অস্তিত্ব ৰক্ষা আন্দোলনৰ 860 গৰাকী শ্বহীদলৈ আজিৰ এই গান্ধী খেলপথাৰ স্থলীৰ পৰাই আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণিপাত জনাইছোঁ জাতীয় শ্বহীদসকলৰ ত্যাগ আৰু তেওঁলোকৰ যি কষ্টৰ ত্যাগৰ ফলত অসমত যি অসম চুক্তি হৈছিলে সেই অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ কৰিবলৈ পুনৰবাৰ চৰকাৰক আহ্বানৰ দাবী জনাইছোঁ আমাৰ কলিয়াবৰৰ ৰাইজৰ যি আতিথ্য মৰমেৰে প্ৰায় 10,000ৰো অধিক প্ৰতিনিধি আমাৰ ইয়াত ৰাইজ উপস্থিত হ'ব আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সমগ্ৰ অসমৰ কেন্দ্ৰীয় নেতৃত্ব জিলা অতিথিসকলক আমি আপ্যায়ন কৰিবলৈ আমি প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ যোগেদি সমূহ কলিয়াবৰবাসী ৰাইজ অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এই কেন্দ্ৰীয় শ্বহীদ দিৱসটি সৰ্বাংগ সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ আৰু আপোনালোকৰ যোগেদি সমূহ ৰাইজক কলিয়াবৰবাসী ৰাইজ অসমবাসী ৰাইজক উপস্থিত থাকি আমাক আশীৰ্বাদ দি পেলাই যাতে কেন্দ্ৰীয় শ্বহীদ দিৱসটি আমি সফলতাৰে আমি পাৰ কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ যোগেদি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ কাৰ্যসূচী কি ধৰণৰ আছে আমাৰ কেন্দ্ৰীয় শ্বহীদ দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মহোদয় শ্বহীদ তৰ্পণ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াই কৰিব আৰু শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মহোদয় আৰু তাৰ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেন্দ্ৰীয় নেতৃত্ব আহিব আৰু এখন স্মৃতি গ্ৰন্থ আমি যুগুত কৰিছোঁ স্মৃতি গ্ৰন্থখন প্ৰকাশ পাব আৰু এনেধৰণে আৰু সন্ধ্যালৈ আমি সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ গতিকে এনেধৰণে গোটেই দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচীটো অনুষ্ঠিত কৰাৰ বাবে আমি যুঁজা কৰিছোঁ গতিকে এই সমগ্ৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত